এসময়ৰ ডাঙৰ হত্যাকাৰী জালফা আমি হাইস্কুলত পঢ়ি থাকোঁতে তেওঁৰ নাম কৈ আমাক খুৱাইছিলে মাহঁতে কোনোবা ল'ৰা যদি ফিল্ডত খেলি থাকে তেতিয়াহ'লে জয়ন্ত হাজৰিকা আহিছে বুলি ক'লে চব ফিল্ডৰ পৰা দৌৰ মাৰি গৈ ঘৰৰ ভিতৰত সোমাই থাকে দুৱাৰ মাৰি দিয়ে কাৰণ জয়ন্ত হাজৰিকাই গ'লে যাকে তাকে গুলিয়াই দিয়ে মাৰি পেলাই হত্যা কৰে আৰু নহ'লে মাৰপিট কৰি জীৱনৰ কাৰণে খুনীয়া কৰি দিয়ে সেই মানুহজনক আপুনি শিৱসাগৰৰ ঐতিহাসিক বিধানসভা সমষ্টিত মোৰ বিৰুদ্ধে আৰু প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৰাজনৈতিক হিংসা কৰিবৰ কাৰণে পঠিয়াই দিছে আশ্চৰ্যজনক ঘটনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উদ্দেশ্য কৰি এই লাইভটো দিয়া হৈছে বিষয়বস্তু হ'ল শিৱসাগৰত শেহতীয়াকৈ গঢ়ি উঠা যিটো পৰিস্থিতি সেই পৰিস্থিতিটো শিৱসাগৰত শেহতীয়াকৈ গঢ়ি উঠা যিটো পৰিস্থিতি সেইটো হ'ল অসম দৰ্শনৰ নামঘৰ আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ যিটো 3 লাখ টকাৰ অনুদান তাৰে প্ৰথম কৃষ্টিৰ আমাৰ সমষ্টিৰ 234টা নামঘৰ আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ চেক বিতৰণৰ অনুষ্ঠান আছিল গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত আছিলে পুৰণি আমগুৰি সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু পুৰণি শিৱসাগৰ সমষ্টিটোৰ বিধায়ক অখিল গগৈ এই দুইজনে ডিস্ট্ৰিবিউট কৰিবলগীয়া আছিলে আৰু কৈছে যে চৰকাৰী তৰফৰ পৰা এজন অতিথিক তাতে ইনক্লুড কৰি দিয়া হৈছে থাউৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী তাতে ইনক্লুড কৰি দিয়া হৈছে মোক জনোৱা হৈছিলে যে 2 বজাত চেক বিতৰণ অনুষ্ঠান হ'ব 2টা বাজিবলৈ 20 মিনিট মানৰ আগতে ভটিয়াপাৰৰ পৰা যাবলৈ যেতিয়া আৰম্ভ কৰিছো গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত তেতিয়া মোক খবৰ দিছে মোৰ ব্যক্তিগত সচিবে যে প্ৰদীপ দাও অহা নাই ইতিমধ্যে প্ৰগ্ৰেম আৰম্ভ হ'ব 2টা বজাত সভা আয়োজন কৰা হৈছে 2টা বজাৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছে কিন্তু 2টা বজাৰ আগতে আৰম্ভ কৰি চেক ডিস্ট্ৰিবিউট কৰি দিয়া হ'ল আমি গৈ আছো অনুষ্ঠানলৈ 2টা বজাৰ ঠিক পিছে পিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো জনালো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আৰু চিফ সেক্ৰেটাৰীৰ কাৰ্যালয়লৈ লগে লগে জনালো কথাটো জনোৱাৰ পাছতে মোলে ডিসিয়ে ফোন কৰিলে ডিসিয়ে ফোন কৰি ক'লে যে স্যাৰ সৰি এটো এনেকে গণ্ডগোল হৈ গ'ল সৰি বুলি ক'লে তেতিয়া মই ডিসি অলপ টানকে ক'লো যে আপোনালোকে কিয় এটো ৰাজনীতিকীকৰণ কৰিছে আমি দুজন ৰিপ্ৰেজেন্টেটিভ আছো ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু অখিল গগৈ আপোনালোক আমাক দুইজনক কোনেও ডিসিয়ে এবাৰো ফোন কৰি নিমন্ত্ৰণ কৰা নাই আমাৰ পিএৰ হাতলৈ আপোনালোকে চিঠি পঠিয়াই দিছে তাৰ পাছতো আমি যাম বুলি আপোনালোকক জনাইছো আৰু আপোনালোকে 2 বজাত নিৰ্ধাৰিত টাইম দিয়াৰ পাছত 1:30 বজাৰ পাছতে চৰকাৰী প্ৰগ্ৰাম আগতীয়াকৈ আপোনালোকে আৰম্ভ কৰি দিছে আৰু আমি কোনো নথকা অৱস্থাত কুশল দুৱৰীয়ে বিতৰণ কৰিবলৈ আৰম্ভ কৰি দিছে তেতিয়া আমাৰ যিসকল প্ৰতিনিধি তাত উপস্থিত আছিল আমাৰ দলৰ প্ৰতিনিধিসকলে মোক জনালে যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ প্ৰতিনিধিও এটোক লৈ বহুত অসন্তুষ্ট হৈছে মোক লগে লগে কথাখিনি জনাবলৈ ক'লে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ প্ৰতিনিধিসকলে লগে লগে মই সিএম অফিচত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই অৱগত কৰিলো হোৱাটছআপত আপুনি চাগে কাৰোবাক নিৰ্দেশ দিলে মই নাজানো কি হ'ল এইবিলাক মাজৰ ঘটনাবিলাক তাৰ পাছত দেখা গ'ল যে ডিসিয়ে ফোন কৰি ক'লে যে ঠিক আছে আপুনি যদি আহি আছে কেটা বজাত কৰিম মই ক'লো মইতো যাব পাৰিম এতিয়া আপুনি ক'লে 4টা বজাত তেতিয়াহ'লে আমি প্ৰগ্ৰামটো ফিক্স কৰি দিওঁ মই ক'লো চলি আছে মানুহ নৰব নহয় বেনিফিচিয়াৰী আমনি পাব ক'লে যে না ৰব আপুনি চিন্তা নকৰিব আমি ৰখাই দিম তাৰপিছত মই ক'লো ঠিক আছে 4টা বজাত অলপ দেৰি পিছত আকৌ ডিসিয়ে ফোন কৰি ক'লে যে নহয় 4টা বজাত নহয় স্যাৰ অলপ মানুহবিলাক আগতে যেটো আহি গ'ল আপুনি 3টা বজাত কৰি দিয়ক মই ঠিক আছে মইতো ৰেডি আছো ভটিয়াপাৰৰ ওচৰতে আছো ক'লে যে ঠিক আছে আপুনি আহি যাওক এনেকৈ ক'লে গৈ যেতিয়া পাইছো গৈ পোৱাৰ আগে আগে এটা খবৰ আহিছে মোলৈ আমাৰ দলৰ তৰফৰ পৰা যে আমাৰ দলৰ কেইজনমান সদস্য আৰু মোৰ ব্যক্তিগত সচিবক কুশল দুৱৰীয়ে মাৰপিট কৰিছে মই বোলো কি হ'ল কৈছে যে এই যে মিটিংখন যে আধাতে ডিসিয়ে বন্ধ কৰি দিলে মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আৰু মুখ্য সচিবৰ কাৰ্যালয়ত অৱগত কৰাৰ কাৰণে কিয় বন্ধ কৰিলি বুলি আমাৰ তাত যিজন প্ৰতিনিধি আছিল অমলান গগৈ মোৰ ব্যক্তিগত সচিব আৰু অন্য 3-4জন প্ৰতিনিধি আছিল তেওঁলোকক আক্ৰমণ কৰিলে কুশল দুৱৰীয়ে ফিজিক্যালি অ্যাটাক কৰিলে আঘাত কৰিলে মাৰপিট কৰিলে লগে লগে মই ক'লো যে কেছ দিয়া তোমালোকে এফআইআৰ লুজ কৰা এটো কেনেকৈ হ'ব তাৰ পাছত অলপ সময়ৰ পাছত মই পালোগৈ পোৱাৰ পাছত প্ৰগ্ৰাম আৰম্ভ হ'ল মই ডিডিসিকো ক'লো যে এটো কিয় ভুল কৰিছে এটো ভিডিঅ'কো ক'লো গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকক তেওঁক ক'লো আমগুৰি সাৰ্কুল অফিচাৰক ক'লো আপোনালোকে কিয় ভুল কৰিছে তেওঁলোকে চৰি তৰি ক'লে তাৰ পিছত আমি প্ৰগ্ৰামটো আৰম্ভ কৰিলো প্ৰগ্ৰামটো আৰম্ভ কৰাৰ পাছতেই আমি দেখিলো যে বিজেপি কৰ্মীবিলাকে সাংঘাতিক ধৰণৰ এটা হুলস্থুল ষ্টাৰ্ট কৰিছে আৰু বিজেপিৰ কৰ্মীবিলাকে ডিক্টেশন দিবলৈ আৰম্ভ কৰিছে যে আমুক কৰক তামুক কৰক এনেকুৱা কৰক আমি মনে মনে আছো যেতিয়া বিজেপি কৰ্মীবিলাকে এইবিলাক কৰিছে বিজেপি কৰ্মীবিলাকে এইবিলাক ডিস্ট্ৰিবিউট কৰিবলৈ আহি গৈছে তেওঁলোকে নিজেই ডিস্ট্ৰিবিউট কৰিছে তেতিয়া আমাৰ দলৰ পিনৰ পৰা ক'লে যে ডিস্ট্ৰিবিউচনত আমাৰ দলৰ কৰ্মীকো দিব লাগে আমাৰ দলৰ নেত্ৰী নিতুমণি দাসে কাকতে ৰৈ আছিল মই ক'লো ঠিক আছে এখনত তুমিও ধৰি দিয়া আমাৰ ইয়াত ধৰি দিয়াৰ লগে লগে এইবাৰটো হাল্লা লগাই দিলে হেৰিয়ে কুশল দুৱৰীয়ে যে কিয় এনেকুৱা উৎপাত কৰিছা এনেকৈ ক'লে হেতু নামঘৰটো বুধহয় তেওঁলোকৰ ওচৰৰ আছিল কাৰণে তেওঁ ধৰি দিবলৈ বিচাৰিছিল তেওঁলোকৰ গাঁৱৰ তাৰ পাছত এটো যেতিয়া হ'ল কুশল দুৱৰীয়ে যেতিয়া দম দিলে বহুত দম দিলে মই ক'লো যে কুশল দা আপুনি কিয় দম দিছে দম দিব নোৱাৰে
আপুনি অলপ আগতে মানুহ মাৰপিট কৰিছে, আকৌ এবাৰ দম দিছে। কুশল দুৱাৰীয়ে দম দি থাকোতেই আমি এফালে কথা পাতি আছো, সিফালে পিছফালে বিজেপি দলৰ সদস্যবিলাকে আমাৰ সদস্যবিলাকক মাৰপিট কৰা আৰম্ভ কৰিছে। বিশেষকৈ মামু নামৰ আমাৰ দলৰ এগৰাকী মহিলা নেত্ৰীক ৰংপুৰ মণ্ডলৰ বিজেপি দলৰ সভাপতি সূৰ্য কাংগুঙে মহিলাগৰাকীক ইয়াতে ঘোচা মাৰিছে, তাৰপিছত কাপোৰ ফালি দিছে, গোটেই টোটেল চুইজাৰ ফালি দিছে ইমান ডোখৰলৈকে, তাৰপিছত ইয়াতে ঘোচা মাৰিছে বুকুত আৰু পেটত ঘোচা মাৰিছে। আমি জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা দেখা নাই। আমি জানো যে কিবা যদি প্ৰটেষ্টো কৰে, কিবা ঘটনাও ঘটে, মহিলাক কেতিয়াও পুৰুষ পুলিচে মাৰপিট নকৰে। বিজেপি দলৰ মণ্ডলৰ সভাপতি সূৰ্য কাংগুঙে আমাৰ দলৰ এগৰাকী মহিলা নেত্ৰীক পোনপটীয়াকে ঘুচিয়াইছে, পোনপটীয়াকে মাৰপিট কৰিছে, তাইক উশাহ ল'ব নোৱাৰা পৰিস্থিতি হৈ গৈছে আৰু তাৰপাছত কাপোৰ ফালি দিছে। তাৰপিছত হস্পিটেললৈ গৈছে আৰু লগে লগে তেওঁক মই ক'লো যে এফআইআৰ দিয়া। তাৰপিছততো বহুত হাল্লা হুলস্থুল হৈছে আৰু এগৰাকী আমাৰ মহিলা কি নাম কয় সীমাকো বিশ্বজিৎ ভূঞা নামৰ লিডাৰ এজনে সেই মহিলাগৰাকীকো মাৰপিট কৰিছে, গুচি আহিছে। আচৰিত ধৰণৰ ঘটনা, আমিতো কেতিয়াও জীৱনত দেখা নাই বিজেপি কৰ্মী বা অন্য কোনোবা কেতিয়া মহিলাক এনেকে মাৰপিট কৰে। তাৰপিছত হুলস্থুল লাগিছে, তাৰপিছত আকৌ আমাৰ মানুহবিলাকক মাৰপিট কৰিছে। পুলিচে আহি সূৰ্য কাংগুং বুলি ল'ৰাজনক ধৰি লৈ থানালৈ লৈ গৈছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক। আমাৰ এই শিৱসাগৰ বিধানসভা সমষ্টিৰে এটা অংশ আমগুৰি বিধানসভা সমষ্টি পুৰণি, এতিয়া আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অংশ হ'ল। প্ৰদীপ হাজৰিকা ডাঙৰীয়া তাৰ বিধায়ক। চৰকাৰী এনেকুৱা কাৰ্যসূচী হ'লে ডেফিনেটলি আমি দুইজন বিধায়কে এই অনুষ্ঠানত উপস্থিত থাকিব লাগে। প্ৰত্যেকটো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নহয়, মিটিংবিলাকত আপুনি চৰকাৰী প্ৰতিনিধি হিচাপে আমাৰ দুইজন বিধায়কক ওলাই কৰি আপুনি সদায় আমি দেখিবলৈ পাইছো যে থাউৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱাৰীক আপুনি সদায় এনেকৈ ৰিপ্ৰেজেণ্ট কৰিবলৈ দিছে। সেইটো দুৰ্ভাগ্যজনক ঘটনা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গণতান্ত্ৰিক ব্যৱস্থাটোক ওলাই কৰিছে। আপুনি আমাৰ নিৰ্বাচিত বিধায়কসকলক অপমান কৰিছে আৰু শিৱসাগৰ ঐতিহাসিক শিৱসাগৰবাসী ভোটাৰসকলক আপুনি অপমান কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰত্যেকটো চৰকাৰী প্ৰগ্ৰামত আপুনি এই কামটো কৰিছে। আনকি আমি দেখিছো যে এই মানুহজনৰ জৰিয়তে আপুনি কেইটামান ৰাস্তা, আমাৰ শিলগুটি দিয়া যিটো ৰাস্তাৰ আঁচনি আহিছে, আপুনি তেওঁক উদ্বোধন কৰিবৰ কাৰণে অনুমতি দিছে, আধাৰশিলা স্থাপন কৰিবৰ কাৰণে। কি হিচাপত আহি আমি দুজন বিধায়ক থাকোতে কুশল দুৱাৰীয়ে কেনেকৈ আহি ইয়াতে আমাৰ ৰাজ্য চৰকাৰ আঁচনি এটা কেনেকৈ আধাৰশিলা কৰিব পাৰে? তাৰ পাছত আটাইতকৈ ডাঙৰ কথা যে তেওঁ ইয়াতে অপেন গুণ্ডাগাৰ্ডি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জানে যে অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ একদম নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছে। সেই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা এজন মানুহৰ নাম হ'ল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱাৰী। সেই কুশল দুৱাৰীয়ে কিমান মানুহ আমাৰ উজনি অসমত মাৰিছে আপুনি নিশ্চয় সকলো অৱগত। সেই কুশল দুৱাৰীক আপুনি এতিয়া ৰক্ষণাবেক্ষণ দি থাউৰা বিধানসভা সমষ্টিৰ পৰা আনি আজিকালি ডিমৌ হ'ল, আপুনি শিৱসাগৰ বিধানসভা সমষ্টিত ইলেকশ্যন খেলাবৰ কাৰণে বোধ হয় ইয়াতে প্ৰজেক্ট কৰিছে আৰু কৰি অপেনলি পুলিচক হস্তক্ষেপ আৰু ডিচিক হস্তক্ষেপ কৰি ইয়াত গুণ্ডাগাৰ্ডি মাৰপিট আৰম্ভ কৰিছে। মই 4 বছৰৰ ইয়াৰ বিধায়ক, ক'তো ইয়াত কোনোদিন কোনো ৰাজনৈতিক হিংসা হোৱা শিৱসাগৰত দেখা নাছিল। প্ৰথমবাৰৰ কাৰণে MP ইলেকশ্যনৰ সময়ত আমি দেখিছিলো অকল দিচাংমুখ পঞ্চায়ত আপোনালোকৰ দলৰ ভুৱন পেগুৰ নেতৃত্বত এটা ৰাজনৈতিক হিংসা হোৱাৰ বাহিৰে 4 বছৰীয়া জীৱনকালত মই ইয়াত ক'তো আমাৰ মাজত সংঘাত হোৱা দেখা নাই। কোনোবাই কংগ্ৰেছ কৰে, কোনোবাই বিজেপি কৰে, কোনোবাই অসম গণ পৰিষদ কৰে, কোনোবাই ৰাইজৰ দল কৰে, কোনোবাই ইয়াত CPI কৰে আৰু অন্যান্য ৰাজনৈতিক দল কৰে। কিন্তু আমি সকলোৱে মিলা প্ৰীতিৰে থাকো, নিজৰ নিজৰ ৰাজনৈতিক দলৰ কৰ্মসূচী পালন কৰো, কিন্তু কেতিয়াও আমি মাৰপিটৰ ঘটনা সংঘটিত কৰা দেখা নাছিল। আজি প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে কুখ্যাত হৈ থকা থাউৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন চালফা জয়ন্ত হাজৰিকাই আজি আমাৰ 3জন মান সদস্য, মোৰ PA অম্লান গগৈ সহ 3জন মান সদস্য নিজ হাতেৰে মাৰপিট কৰিছে। তাৰপিছত আপোনাৰ তেওঁৰ সন্মুখত তেওঁ থাকি তেওঁ লিড কৰি এখন চলি থকা চৰকাৰী মিটিঙত মাৰপিটৰ ঘটনা সংঘটিত কৰিছে আপোনালোকৰ দলৰ মণ্ডল কংগ্ৰেছৰ সভাপতি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এই কাৰণে লাইভত আহিলো যে আপুনি শিৱসাগৰ বিধানসভা সমষ্টিত এটা হিংসাত্মক কাৰ্য কৰাবলৈ আৰম্ভ কৰিছে আৰু আমি সকলোৱে গম পাইছো যে এই কাৰ্যটোত আপুনি পৃষ্ঠপোষকতা কৰিছে। আপুনি পুলিচক জয়ন্ত হাজৰিকাৰ লগত এসময়ৰ ডাঙৰ হত্যাকাৰী চালফা, আমি হাইস্কুলত পঢ়ি থাকোতে তেওঁৰ নাম কৈ আমাক খুৱাইছিলে মাহঁতে। কোনোবা ল'ৰা যদি ফিল্ডত খেলি থাকে তেতিয়াহ'লে জয়ন্ত হাজৰিকা আহিছে বুলি ক'লে চব ফিল্ডৰ পৰা দৌৰ মাৰি গৈ ঘৰৰ ভিতৰত সোমাই থাকে, দুৱাৰ মাৰি দিয়ে। কাৰণ জয়ন্ত হাজৰিকাই গ'লে যাকে তাকে গুলিয়াই দিয়ে, মাৰি পেলাই হত্যা কৰে আৰু নহ'লে মাৰপিট কৰি জীৱনৰ কাৰণে খুনীয়া কৰি দিয়ে।
সেই মানুহজনক আপুনি শিৱসাগৰৰ ঐতিহাসিক বিধানসভা সমষ্টিত মোৰ বিৰুদ্ধে আৰু প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৰাজনৈতিক হিংসা কৰিবৰ কাৰণে পঠিয়াই দিছে। আশ্চৰ্যজনক ঘটনা। প্ৰদীপ হাজৰিকা দ্বাৰা জ্যেষ্ঠ বিধায়ক, তেখেত আপোনালোকৰ বিজেপি দলৰ লগত মিত্ৰতা থকা অসম গণ পৰিষদৰ বিধায়ক, জ্যেষ্ঠ বিধায়ক। আপোনালোকৰ বিধায়কজনক অসন্মান কৰি, আপোনালোকৰ বিধায়কজনক একদম নাপাত্তা কৰি, আপোনালোকৰ বিধায়কজনক অপমানিত কৰি আপুনি জয়ন্ত হাজৰিকা ওৰফে ভূখলদৰী যি ধৰণে আপুনি এই ৰাজনৈতিক হিংসা কৰিবলৈ আগবঢ়াই দিছে, যিদিনা পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে সেইদিনাই এই হিংসাত্মক ঘটনা নিজ হাতেৰে জয়ন্ত হাজৰিকাই মানুহক মাৰিছে আৰু তাৰপিছত আপোনালোকৰ মণ্ডল বিজেপিৰ সভাপতিয়ে মাৰিছে। এই ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে আপুনি শিৱসাগৰ বিধানসভা সমষ্টিত ৰাজনৈতিক হিংসাৰ কাৰণে উচতনি দিছে, পৃষ্ঠপোষকতা কৰিছে আৰু ভৱিষ্যতে ইয়াত এটা তীব্ৰ সংঘাত, ৰক্তপাতৰ ঘটনা সংঘটিত কৰিবৰ কাৰণে আপুনি আগবাঢ়ি গৈছে। আপোনাৰ মুখেৰে আজিকালি অনবৰতে খতম কৰি দিয়া, শেষ কৰি দিয়া এনেকুৱা ধৰণৰ হিংসাত্মক প্ৰতিহিংসাপৰায়ণ বাক্যবিলাক চলি থাকে। সেই প্ৰভাৱবিলাকো পৰিব পাৰে, নহলে বা ডাইৰেক্টলি আপুনি একেটা পৃষ্ঠপোষকতা কৰি পুলিচ আৰু প্ৰশাসনৰ জৰিয়তে আমাৰ সমষ্টিটোত আপুনি অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক পোনে পোনে ক'ব কৈছো, প্লিজ আপুনি অন্য ক'ত এনেকুৱা ধৰণৰ হিংসাত্মক ৰাজনীতি কৰে কৰি থাকক, কিন্তু আমাৰ ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত প্লিজ এই কাম নকৰিব। আপুনি আমাৰ ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিটোক ফালি চিৰাচিৰ কৰি দিব। ডিলিমিটেশ্যনৰ নামত আপুনি আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোক ভাঙি চিঙি শেষ কৰি পেলালে। আপুনি আমাৰ ঐতিহাসিক আমগুৰি সমষ্টিটো নাইকিয়া কৰি পেলালে, লোপ কৰি পেলালে। আপুনি প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ৰাজনৈতিক ভৱিষ্যত শূন্য কৰি পেলালে আৰু এতিয়া আপুনি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক একেবাৰে নিষেধ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে জয়ন্ত হাজৰিকা ওৰফে ভূখলদৰীক আপুনি প্ৰক্ষেপ কৰি থকা দেখিবলৈ পাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক সেইকাৰণে লাইভ যোগে সকলোৰে সন্মুখত এটা কথা ক'ব খুজিছো, এই তেজৰ ৰাজনীতি আপুনি আমাৰ শিৱসাগৰত নেখেলিব। আমাৰ শিৱসাগৰত সুশিক্ষিত ভোটাৰসকল বসবাস কৰে। এইখন হ'ল শিৱসাগৰ, য'ৰ পৰা আপোনালোকে সকলোৱে জানে সন্মানীয় স্পীকাৰ মহোদয় প্ৰণৱ গগৈ ডাঙৰীয়া জিকি গৈছে আৰু ইয়াৰ আগৰ মই বিধায়কসকলৰ কথা নকয়। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ ঐতিহাসিক গোটেই ক্ষেত্ৰবিলাক এই শিৱসাগৰতে আছে। আটাইতকৈ ঐতিহাসিক বিধানসভা সমষ্টি কি বুলি ক'লে চাগে শিৱসাগৰৰ নামটো 1 নম্বৰত ল'ব লাগিব চাগে। তেনেকুৱা এটা ঐতিহাসিক বিধানসভা সমষ্টিত আপুনি এজন হত্যাকাৰী এনেকৈ মেলি দি ৰাজনৈতিক হিংসা কৰিবৰ কাৰণে যি উচতনি দিছে, এইটোৱে গোটেই সমষ্টিবাসী ৰাইজ, শিৱসাগৰবাসী ৰাইজক শংকিত কৰিব, শংকিত কৰিছে আৰু ই অদূৰ ভৱিষ্যততে এইবাৰ পঞ্চায়ত নিৰ্বাচনতে চাগে হিংসাত্মক ঘটনা ঘটাৰ ইংগিত বহন কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন বিধায়ক হিচাপে, সতীৰ্থ বিধায়ক হিচাপে, ৰাইজৰ দলৰ সভাপতি হিচাপে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ মুখ নেদেখাকৈ ভোট দিয়া, জেলত থাকোঁতে জিকাই পঠোৱা এজন বিধায়ক হিচাপে মই আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিব খুজিছো যে আপুনি এই ৰাজনৈতিক হিংসাৰ কাম ইয়াত বন্ধ কৰক। আপোনাৰ দলৰ হৈ যি কৰিব খোজে, যি কেণ্ডিডেট দিব খোজে দিয়ক, আপুনি যি ৰাজনীতি কৰিব খোজে খোজক, কিন্তু চৰকাৰী কামত যাতে এনেকুৱা ধৰণৰ মানুহক আপুনি সোমোৱাই চৰকাৰী মিটিঙৰ ভিতৰত মাৰপিট কৰোৱাৰ ধৰণৰ ব্যৱস্থা নকৰে, তাৰ কাৰণে মই আপোনাক আহ্বান জনালো। ইয়াৰ পাছতো যদি নুশুনে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সকলোৱে জানিম যে আপোনাৰ পৃষ্ঠপোষকতাতে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত আপুনি হিংসাত্মক ৰাজনৈতিক ঘটনা সংঘটিত কৰিবৰ কাৰণে আগবঢ়াই দিছে। এই কথা আমি বুজি পাম আৰু সেইকাৰণে মই এই হিংসাত্মক ঘটনাত জড়িত ভূখলদৰীৰ ওপৰত একশ্যন ল'বৰ কাৰণে সূৰ্য কাংগুম, বিশ্বজিৎ ভূঞা এই 3জন মানুহৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ আৰু লগতে আমাৰ শিৱসাগৰ জিলাৰ DC আয়ুষ গাৰ্গৰ ওপৰত বিভাগীয় ব্যৱস্থা ল'বৰ কাৰণে, DDCৰ ওপৰত বিভাগীয় ব্যৱস্থা ল'বৰ কাৰণে, আমগুৰিৰ চাৰ্কুল অফিচাৰ জনৰ ওপৰত বিভাগীয় ব্যৱস্থা ল'বৰ কাৰণে আৰু গৌৰীসাগৰ ব্লকৰ BDOৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা, বিভাগীয় ব্যৱস্থা ল'বৰ কাৰণে মই আপোনাক আহ্বান জনালো। আপুনি প্ৰশাসনক একেবাৰে শেষ কৰি পেলাব খুজিছে। এজন মানুহে আপুনি গোটেই অসমখন চলোৱা বুলি আমি ধাৰণা কৰি আছো, কিন্তু এতিয়াতো আপুনি একদম প্ৰশাসন ব্যৱস্থাটোকে টোটেল মাৰি পেলাব খুজিছে। BDO আৰু DDC আৰু আমগুৰিৰ চাৰ্কুল অফিচাৰে কি নিসহায়ভাৱে আজি এই জয়ন্ত হাজৰিকা নামৰ কুখ্যাত চালফাজনৰ দাদাগিৰি সহ্য কৰি থাকিবলগীয়া হৈছে, মাৰপিট নিজৰ সন্মুখত চাই থাকিবলগীয়া হৈছে। এই ঘটনা অসমৰ ইতিহাসত বিৰল। মই আপোনাক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, মই অফিচাৰসকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, তেওঁলোকে যিহেতু এইটো প্ৰশ্ৰয় দিছে, মই বহুত কৈ দিয়াৰ পাছতে পিছত পুলিচত দিছে, সূৰ্য কাংগুমক ধৰি লৈ গৈছে, ডিঙিত ধৰি লৈ উঠাই লৈ গৈছে পুলিচে লাষ্টত, কাৰণ তেওঁ ইমান মাৰপিট কৰি থকা ছবি দেখি আছে। গতিকে আপোনাক ৰাজনৈতিক হস্তক্ষেপ এনেকুৱা ধৰণে নকৰিবৰ কাৰণে আৰু সন্মানীয় বিধায়কসকলক বিধায়কৰ মৰ্যাদা দিবৰ কাৰণে, এই সমষ্টিটোত আপুনি হিংসাৰ ৰাজনীতি নকৰাবৰ কাৰণে আৰু যিসকল অফিচাৰে এই কাম কৰিছে DC, DDC, আমগুৰি চাৰ্কুল অফিচাৰ আৰু গৌৰীসাগৰ ব্লকৰ BDO, তেওঁলোকৰ ওপৰত কঠোৰতম বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাই সামৰণি মাৰিছো। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া।